এবছৰীয়া জীৱন মৰণৰ যুঁজ অৱশেষত অপেক্ষাৰ অন্ত পৰিল কৰোনাৰ বিৰুদ্ধে অন্তিমখন যুঁজত অৱতীৰ্ণ ভাৰত আৰম্ভ হ'ল কৰোনা ভেকচিনৰ বিতৰণ প্ৰক্ৰিয়া এবছৰ ধৰি ভাৰতৰ সৈতে সমগ্ৰ বিশ্বক ত্ৰাসিত কৰি আহিছে কৰোনা মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশত ইতিমধ্যে আৰম্ভ হৈছে কৰোনাৰ বিৰুদ্ধে অন্তিমখন যুঁজ অহা 16 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ব কোভিডৰ বৃহৎ টিকাকৰণ অভিযান সোমবাৰৰ পৰা দেশৰ বিভিন্ন চহৰলৈ কৰোনা ভেকচিনৰ ড'জ প্ৰেৰণ কৰাৰ কাম আৰম্ভ হৈছে পুনেৰ সেৰাম ইনষ্টিটিউটৰ পৰা ট্ৰাক আৰু বিমানেৰে কোভিচিল্ড ভেকচিনৰ ড'জ মঙ্গলবাৰে পুৱাই ভেকচিনৰ 3টা কণ্টেইনাৰ বিমানবন্দৰত ট্ৰাকেৰে পঠিয়া হয় এই ট্ৰাকসমূহত 3 ডিগ্ৰী তাপমাত্ৰাত ভেকচিন পুনে বিমানবন্দৰলৈ স্থানান্তৰিত কৰা হৈছে ইয়াৰ পৰাই মুঠ 9খন বিমানৰ জৰিয়তে ভেকচিন 13টা পৃথক স্থানলৈ লৈ যোৱা হয় 13খন চহৰলৈ প্ৰেৰণ কৰা হ'ব 56.5 লাখ ভেকচিনৰ ড'জ এই চহৰবোৰৰ ভিতৰত আছে চেন্নাই কলকাতা গুৱাহাটী শিলং আহমেদাবাদ বিজয়ৱাড়া ভুৱনেশ্বৰ পাটনা বাংগালোৰ লক্ষ্ণৌ আৰু চণ্ডীগড় কোভিচিল্ড ভেকচিনৰ ড'জ প্ৰথমে লাভ কৰে দিল্লীয়ে ভেকচিন কঢ়িয়াই প্ৰথমখন বিমান মঙ্গলবাৰে পুৱা 10:15 আহি দিল্লী উপস্থিত হয় এই ভেকচিন দিল্লীৰ পৰা বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হ'ব কোন চহৰে কিমান পৰিমাণত লাভ কৰিব ভেকচিন দিল্লীয়ে লাভ কৰে 1080 কিলোগ্ৰাম ওজনৰ 34টা ভেকচিনৰ টোপোলা প্ৰথম পৰ্যায়ত আহমেদাবাদে লাভ কৰিছে 2.76 লাখ ভেকচিনৰ ড'জ এই ভেকচিন আহমেদাবাদ ভাৱনগৰ গান্ধীনগৰলৈ প্ৰেৰণ কৰা হয় 16 জানুৱাৰীৰ গুজৰাটৰ 287টা স্থানত হ'ব টিকাকৰণ চেন্নাইয়ে লাভ কৰে ভেকচিনৰ 5.56 লাখ ড'জ কলিকতাই লাভ কৰিছে ভেকচিনৰ 6,89,000 ড'জ গুৱাহাটীলৈ স্পাইচজেট বিমানত প্ৰেৰণ কৰা হৈছে 736 কিলোগ্ৰাম ওজনৰ 26টা ভেকচিনৰ বাকচ SB লজিষ্টিক কোম্পানীয়ে বিমানেৰে দেশজুৰি বিতৰণ কৰিছে ভেকচিন উল্লেখ্য যে প্ৰতিটো ড'জত 200 টকাকৈ সেৰাম ইনষ্টিটিউটৰ পৰা 1,10 লাখ ড'জ ক্ৰয় কৰিছে কেন্দ্ৰই প্ৰথম পৰ্যায়ত বিনামূলীয়াকৈ প্ৰায় 3 কোটি লোকক কৰোনাৰ ভেকচিন প্ৰদান কৰা হ'ব প্ৰথম পৰ্যায়ত কোভিড যোদ্ধাসকলক প্ৰদান কৰা হ'ব ভেকচিন আতংকৰ মাজতেই কোভিড ভেকচিনৰ সৰবৰাহে কঢ়িয়াইছে আশাৰ বতৰা নেশ্যনেল ডেস্ক ৰিপৰ্ট ইছান নিউজ